নমস্কাৰ, টকুত গায়ত্ৰীলৈ স্বাগতম জনাইছোঁ। আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? এনেকুৱা এখন গাঁও য'ত এটা সময়ত তন্ত্ৰ মন্ত্ৰ আছিল, যাদু চলিছিল। শুনিলে কিবা কাহিনী যেন লাগে, কিন্তু আচলতেই এনেকুৱা এখন গাঁও আছে আৰু সেই গাঁওখন আমাৰ অসমতেই আছে। গাঁওখন হয়তো বহুতেই নামটো শুনিছে আৰু বহুতে হয়তো শুনা নাই। অসমৰ মৰিগাঁও জিলাৰ এখনি গাঁও মায়াং গাঁও। শুনা যেন লাগিছেনে? আজি সেই মায়াং গাঁৱৰ ওপৰতে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ ওলাইছোঁ। মায়াং আচলতে নামটো পৰিল কিয়? লোককথা অনুসৰি মায়াং শব্দটো মায়াৰ পৰা আহিছে। মায়াৰ অৰ্থ হৈছে যাদু বা অলৌকিক শক্তি। যিহেতু সেই গাঁওখনত পূৰ্বতে যাদু, তন্ত্ৰ মন্ত্ৰ এইবোৰ চলিছিল, সেইবাবে সেই গাঁওখনৰ নাম মায়াং বুলি সকলোৱে কৈছিল। মায়াং গাঁওখন অসমৰ মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। মায়াং গাঁওখনক বহু আগৰে পৰা ব্লেক মেজিক ভিলেজ অফ ইণ্ডিয়া বুলিও জনা যায়, কিয়নো এই গাঁওখনৰ সৈতে যাদু, মেজিক জড়িত হৈ আছে। লোককথা অনুসৰি মায়াং গাঁৱত পূৰ্বতেই বহুতো তান্ত্ৰিকে বাস কৰিছিল। তেওঁলোকে তন্ত্ৰ মন্ত্ৰ আৰু যাদুৰ গভীৰ জ্ঞান ৰাখিছিল। পূৰ্বতে তান্ত্ৰিকসকলে বা তাৰ লোকসকলে কেনেধৰণৰ যাদু বা কেনেধৰণৰ তন্ত্ৰ মন্ত্ৰ কৰিছিল সেই বিষয়ে মই জনাব বিচাৰিছোঁ। যাদু মন্ত্ৰ ব্যৱহাৰৰ বাবেই মায়াং খুবেই প্ৰসিদ্ধ আছিল। এই সম্পৰ্কে বহুতো কাহিনী প্ৰচলিত আছে আজিৰ দিনতো। উদাহৰণস্বৰূপে, মন্ত্ৰৰ বলেৰে মানুহৰ পিঠিত পীড়া লাগি ধৰা, বহুতো দূৰত্ব অতি কম সময়তে অতিক্ৰম কৰিব পৰা, মানুহৰ গাত কাহৰ কাহি আঠা লাগি ধৰা বা মানুহক কোনো জন্তুলৈ ৰূপান্তৰ কৰা প্ৰায় প্ৰচলিত হৈ আছিল যদিও এনেবোৰ ঘটনাৰ কোনো প্ৰমাণ নাছিল বা এনেবোৰ তন্ত্ৰ মন্ত্ৰ বা যাদুৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাছিল। তথাপিও এই তন্ত্ৰ মন্ত্ৰ বা এই যাদুৰ ঘটনাবোৰে মায়াং গাঁওখনক ৰহস্যময় কৰি তুলিছিল। আগৰ লোকসকলৰ বিশ্বাস অনুসৰি তাত থকা ওজাসকলে তন্ত্ৰ মন্ত্ৰৰে মানুহৰ ৰোগ নিৰাময় কৰিছিল। সেইকাৰণে বহু দূৰ দূৰণিৰ পৰা মায়াং গাঁৱলৈ লোকবোৰ আহিছিল নিজৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ। কিন্তু আজিৰ সময়ত মায়াং গাঁৱত সেই যাদু বা সেই তন্ত্ৰ মন্ত্ৰৰ প্ৰচলন নাই। কিন্তু এতিয়া এই মায়াং গাঁওখন ঐতিহাসিক আৰু পৰ্যটন স্থান হিচাপে পৰিচিত। বহু মানুহ ইয়ালৈ আহে এই মায়াং গাঁৱৰ ইতিহাস আৰু ৰহস্য জানিবলৈ। আন এটা আচৰিত কথা হৈছে মায়াং গাঁৱত এতিয়াও বহুতো পুৰণি পুথি পোৱা যায়। সেই পুথিবোৰত তন্ত্ৰ মন্ত্ৰ আৰু বিভিন্ন চিকিৎসা পদ্ধতিৰ বিষয়ে লিখা আছে। এই পুথিবোৰ এতিয়া সংৰক্ষণ কৰা হৈছে যাতে মানুহে তালৈ গৈ মায়াং গাঁৱৰ ইতিহাস আৰু ৰহস্যময় ঘটনাবোৰ জানিব পাৰে। বৰ্তমান মায়াং গাঁৱত বহুতো টুৰিষ্ট আৰু ৰিচাৰ্চাৰ লোকসকল আহে। তেওঁলোকে এই মায়াং গাঁৱৰ আগৰ পৰা চলি অহা যিবোৰ ঘটনা, সেই ঘটনাবোৰৰ ওপৰত ৰিচাৰ্চ কৰে, জানিবলৈ চেষ্টা কৰে আচলতে এইবোৰ তন্ত্ৰ মন্ত্ৰ সঁচাকৈ আছিলনে। যিহেতু এই সময়ত মায়াং গাঁৱৰ লোকসকলেও আগৰ দিনৰ সেই ঘটনাবোৰক কালা যাদু বুলি মানে। কিন্তু আচলতে জানো যাদু আছে? আচলতে এই তন্ত্ৰ মন্ত্ৰ আছিল নে আগৰ দিনত? মায়াং গাঁৱত এতিয়াও বহুতো তন্ত্ৰ মন্ত্ৰৰ পুথি, বহুতো তান্ত্ৰিক সামগ্ৰী আৰু ঐতিহাসিক বস্তু সংৰক্ষিত কৰা হৈছে। মায়াং গাঁৱত বহুতো শিল আছে, সেই শিলত বহুতো ছবি অঁকা হৈছে। এই সকলোবোৰ সংৰক্ষণ কৰাৰ বাবে তাত এখন মায়াং চেণ্ট্ৰেল মিউজিয়াম স্থাপন কৰা হৈছে। আপোনালোকেও মায়াঙলৈ গ'লে সেই মিউজিয়ামটোলৈ যাব পাৰিব আৰু এই সকলোবোৰ বস্তু চাব পাৰিব। আমাৰ অসমত এনে বহুতো ঠাই আছে যাৰ ভিতৰত বহুতো ৰহস্য লুকাই আছে। তাৰ ভিতৰত মায়াং গাঁওখনো অন্যতম। হয়তো এইবোৰ লোককথাও হ'ব পাৰে বা এই ঘটনাবোৰৰ ভিতৰত কিছু সঁচা কথাও লুকাই আছে। আপোনালোকে কি ভাবে? মায়াং গাঁৱৰ এই কাহিনীবোৰ সঁচা নে কেৱল লোককথা? কমেণ্ট যোগে আপোনালোকৰ মতামত নিশ্চয় জনাব। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। এনেধৰণৰ ৰহস্যময় বা জ্ঞানমূলক ভিডিঅ'লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আগবাঢ়িম। আজিলৈ টক উইথ গায়ত্ৰী ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।